Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিওটিত সাধাৰণতে আপোনালোকে কেইটামান কমেন্ট মোক খুদিছিলে বিশেষকৈ আপোনালোকে প্ৰথম আপোনালোকৰ যেটো কমেন্ট আছিল অৰুণোদয় স্কিমৰ ওপৰত আছিল আৰু দ্বিতীয়টো আপোনালোকৰ যেটো ঘৰ সম্পৰ্কে আসলতে ঘৰৰ যেটো চৰকাৰী ঘৰ হেতুৰ বিষয়ে আপোনালোকে মোক বহুতে কমেন্ট কৰিছিলে তাৰ বিষয়ে আপোনালোকক জনাবৰ কাৰণে এই ভিডিওটো মই প্ৰস্তুত কৰিছো সো ইয়াত আপোনালোকক মই আসলতে প্ৰথমতে জনাম যে অৰুণোদয় আসলতে এতিয়া এপ্লাই হৈ আছে নে নাই হোৱা দ্বিতীয়টো আপোনালোকক জনাব বিচাৰিম যে যেটো সাধাৰণতে ঘৰৰ যেটো আছনি হেতু অনলাইন এপ্লাই কৰিব পাৰি নে নোৱাৰি সো বহুতে সাধাৰণতে এনেকুৱা ধৰণৰ কমেন্ট কৰিছে যে অৰুণোদয় স্কিম যেটো আসলতে আছে হেতু অনলাইন এপ্লাই কৰাৰ কথা আপোনালোকে খুদিছিলে বা জনাইছিলে সো ইয়াত আপোনালোকক সাধাৰণতে বহুতে ভিডিও বনাইছে আপোনালোকক দেখুৱাইছে বিভিন্ন ধৰণৰ স্টেপছ বিলাক কেনেকৈ কৰে কিন্তু আপোনালোকক মই জনাই থওঁ যে অৰুণোদয় স্কিমছ বা অৰুণোদয় যেটো আছনি আছে হে অৰুণোদয় আছনিটো আসলতে অনলাইন আবেদন হোৱা নাই বা অনলাইন আবেদন আপোনালোকে কৰিব নোৱাৰিব অনলাইন এপ্লাই আসলতে হোৱা নাই আপোনালোকে কৰিব নোৱাৰে কাৰণ ইয়াত আপোনালোকে যেটো ফৰ্ম ফিল আপ কৰি তেওঁলোকে দেখাইছে এটো গ্ৰেভিয়েন্স ফৰ্ম হয় যেনেকৈ আপোনালোকে ধৰক উজৰ আপত্তি দিবৰ কাৰণে যেটো আসলতে এটা পাৰ্ট থাকে হে উজৰ আপত্তি দিবৰ কাৰণে আসলতে হেই পাৰ্টটো ওপেন কৰা হৈছে গতিকে আপোনালোকে তাত যদি সাধাৰণতে যদি তাত কিবা কিবি দিয়েও তেতিয়াহলে সেই বস্তুটো আসলতে আপোনালোক যে অৰুণোদয় স্কিমছ দিয়াব পাৰিব হেতু আসলতে বৰ বেছি যুগুত নহয় গতিকে আপোনালোকে আসলতে অৰুণোদয় স্কিমছ অৰুণোদয় ক্ষেত্ৰত সাধাৰণতে এপ্লাই যদি যিসকলে সাধাৰণতে কৰিব বিচাৰিব তেওঁলোকে আসলতে প্ৰথম কথাটো হৈছে আপোনালোকে নিজৰ যি গাঁও পঞ্চায়ত আছে সেই গাঁও পঞ্চায়ত যাব গাঁও পঞ্চায়তত গৈ আপোনালোকে তাত খবৰ কৰিব যে আপোনালোকৰ আসলতে এই অৰুণোদয় আঁচনি দি আছে নে নাই দিয়া এই গুটেখিনি কথা আপোনালোকে তাত সুধিব আৰু যদি তেওঁলোকে দিছে বুলি কয় নিশ্চয় আপোনালোকে তাত এপ্লাই কৰাৰ যেটো প্ৰসেস হেতু আপোনালোকে তাতে আপোনালোকক জনাই দিব যেহেতু অনলাইন হোৱা নাই গতিকে অনলাইন আপোনালোকে কৰিবটো নোৱাৰিবই গতিকে আপোনালোকে অফলাইন ভাবে আপোনালোকে কৰিব লাগিব আৰু তাৰ কাৰণে আসলতে আপোনালোকে পঞ্চায়তত গৈ এবাৰ সুধি ল'ব যদি হৈ আছে তেতিয়াহলে তেওঁলোকেটো হৈছে বুলিয়ে ক'ব গতিকে আপোনালোকে তেতিয়া এপ্লাই কৰিব পাৰে আৰু যদি সাধাৰণতে হোৱা নাই তেতিয়াহলে আসলতে আপোনালোকে ওয়েট কৰিব লাগিব নিশ্চয় আসলতে আপোনালোকৰ যিবিলাক গাঁও পঞ্চায়ত আছে তাত আপোনালোকৰ যেতিয়া এপ্লাই হ'ব তেওঁলোকে আসলতে আপোনালোকক অৱগত কৰি দিব বা আপোনালোকে খবৰ কৰি থাকিলে হৈ যাব বহুতে ভিডিও বিলাক যিবিলাক সাধাৰণতে বনাই আছে এপ্লাই কৰাৰ ক্ষেত্ৰত আপোনালোকক মই যেহেতু প্ৰথমতে ক'লোৱে যে এটো আসলতে কোনো ধৰণৰ এপ্লাই আসলতে অনলাইন ভাগে নাই এতিয়া নাই হোৱা আপোনালোকৰ এটো অফলাইন ভাবেহে হয় প্ৰায়খিনি ক্ষেত্ৰত যদি চোৱা যায় তেতিয়া আপোনালোকে দেখা পাব যে এটো অনলাইন ভাবে নহয় অফলাইন ভাবেহে আপোনালোকৰ এপ্লাই হয় গতিকে ইয়াৰ কাৰণে আপোনালোকে সকলোকে প্ৰথমতে আপোনালোকৰ যি গাঁও পঞ্চায়ত আছে হে পঞ্চায়তত গৈ সুধক তেওঁলোকে আপোনালোকক অৱগত কৰিব দিছে নাই দিয়া গুটেখিনি কথা দ্বিতীয় আপোনালোকৰ আছিল আপোনালোকৰ যেটো ঘৰৰ যেটো আঁচনি আসলতে সেই ঘৰৰ আঁচনিৰ ক্ষেত্ৰত বহুতেই সাধাৰণতে অনলাইন এপ্লাই কথা কৈছে বা দেখুৱাইছে বহুত ভিডিওত মই আসলতে দেখিছো তেনেকুৱা সো ইয়াৰ ক্ষেত্ৰত আপোনালোকক জনাও যে ঘৰৰ যি আঁচনি সেই আঁচনিটো আসলতে এতিয়ালৈকে অনলাইন হোৱাই নাই আপোনালোকে অনলাইন এপ্লাই কৰিব নোৱাৰিব হেতু কেৱল মাত্ৰ যিবিলাক সাধাৰণতে আপোনালোকৰ অফিচিয়েলছ হয় সেই অফিচিয়েলছ বিলাকৰ কাৰণে হ'ব পাৰে বা আপোনালোকৰ হেতু এটা গ্ৰেভিয়েন্সৰ কাৰণে আসলতে সেই গুটেই আঁচনিখন যেটো আসলতে পৰ্টেল খুলিছে হেতু হ'ব পাৰে কাৰণ আপোনালোকে যদি তাত লিখে তাত এটা ৰিকুৱেষ্ট আপোনালোকে কৰিব পাৰে কেৱল মাত্ৰ এটা ৰিকুৱেষ্ট কৰিব পাৰে যে আপোনালোকে আসলতে ঘৰ পোৱা নাই আৰু তাৰ কাৰণে আপোনালোকে আসলতে যাতে ঘৰ পাব লাগে তাৰ কাৰণে আপোনালোকে এটা ৰিকুৱেষ্ট কৰিব পাৰে আৰু সেই ৰিকুৱেষ্টটো আসলতে কৰাৰ অৰ্থ এটো নহয় যে আপোনালোকে আসলতে ঘৰৰ কাৰণে এপ্লাই হৈ আছে সো আপোনালোকৰ এপ্লাই আসলতে এতিয়ালৈকে অনলাইন হোৱা নাই আপোনালোকে নিজৰ যি গাঁও পঞ্চায়ত আছে বা যিখিনি আসলতে আপোনালোকৰ যি গাঁও পঞ্চায়ত আছে বা বিভিন্ন ধৰণৰ যিবিলাক আসলতে আছে আপোনালোকৰ তাত গৈ আপোনালোকে এটোৰ বিষয়েও সুধিব আৰু তেওঁলোকে যদি হৈ আছে তো নিশ্চয় আপোনালোকৰ নামবিলাক বা আপোনালোকৰ যেটো প্ৰসেস সাধাৰণতে তেওঁলোকে সেই প্ৰসেসটো জনাই দিব আৰু প্ৰসেসটো জনাৰ পিছত আপোনালোকে হেমতে এপ্লাই কৰিব পাৰিব আৰু দ্বিতীয় কথাটো হৈছে যে যেহেতু বহুত কিটা ভিডিওত এই বস্তুটোৰ ওপৰত দেখা গৈছে অনলাইন এপ্লাই কৰাৰ যেটো কথা তেওঁলোকে কৈছে হেতু আসলতে এটা গ্ৰেভিয়েন্সৰ হয় মই কৈছো আপোনালোকক এটো আসলতে অনলাইন এপ্লাই আসলতে কোনো ধৰণৰ সুবিধা এতিয়ালৈকে দিয়া নাই বা আপোনালোকে হেতু ওপেন কৰিব নোৱাৰে এপ্লাই এতিয়া ওপেন আসলতে হোৱাই নাই সো হেতু কাৰণে আপোনালোকে হেতু অফলাইন ভাবে আপোনালোকে সুধি ল'ব গাঁও পঞ্চায়ত বিলাকত গৈ ধুনিয়াকৈ সুধিব গুটেখিনি কথা আপোনালোকক ইনফৰ্ম কৰিব বা আপোনালোকক জনাই দিব কি ডিটেইলছ আহিছে কেনেকৈ আপোনালোকে কি কৰিব গুটেখিনি ডিটেইলছ তেওঁলোকে আসলতে আপোনালোকক অৱগত কৰিব পাৰিব সো এইখিনি কাম আপোনালোকে কৰি ল'ব যেহেতু বহুতে আসলতে আশা কৰি আছে তেওঁলোকৰ ঘৰ বহুতে পোৱা নাই বা বিভিন্ন জনে সাধাৰণতে এই ঘৰটো পাবৰ কাৰণে
ৰৈ আছে তেওঁলোকে এপ্লাই কৰাৰ ক্ষেত্ৰত সো এইটো কাৰণে আপোনালোকে এই ক্ষেত্ৰত জনাই ল'ব আপোনালোকে সুধি ল'ব এবাৰ আৰু অৰুণোদয়ৰ ক্ষেত্ৰত আপোনালোকক মই নিশ্চয় অৱগত কৰিলোঁ গোটেইখিনি কথা আশা কৰিলোঁ আপোনালোকে গোটেই কথাখিনি বুজি পাইছে যদি ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব আজিলৈ ইমানেই ধন্যবাদ